বিধানসভালৈ যোৱাৰ মন মেলিছে চেঙা সমষ্টিৰ যুৱ নেতা সুলেমান আলী সিকদাৰে। মই এইবাৰ মন মেলিছোঁ 2026 চনত বিধানসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি। যদি আমাক দলে হাইকমাণ্ডে যদি টিকেট দিয়ে, মই কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰি আছোঁ। যদি ৰাইজে বিচাৰে তেনেহ'লে মই প্ৰতিদ্বন্দ্বিতা কৰিম। চেঙা সমষ্টিত বহুত সমস্যা আছে যদিও বিশেষকৈ ৰাইজক আহ্বান জনাওঁ, শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। এনেধৰণৰ মন্তব্য আগবঢ়াইছে বৰপেটা জিলা চেঙা সমষ্টিৰ অন্তৰ্গত নিচানৰ চৰৰ JSMI একাডেমীৰ 10ম বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত সুলেমান আলী সিকদাৰে মঞ্চ উন্মোচক হিচাপে উপস্থিত থাকি মঞ্চখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মই এইবাৰ মন মেলিছোঁ 2026 চনত বিধানসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি। যদি আমাক দলে হাইকমাণ্ডে যদি টিকেট দিয়ে, মই কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰি আছোঁ আৰু অলৰেডি মই হাইকমাণ্ডৰ লগত অহৰহ যোগাযোগ কৰি আছোঁ। লগতে মই চেঙা সমষ্টিৰ প্ৰত্যেকটো জিপিত প্ৰত্যেকটো বুথত দিনে ৰাতি অহৰহভাৱে কাম কৰি আছোঁ আৰু যদি ৰাইজে বিচাৰে হাইকমাণ্ডে বিচাৰে তেতিয়াহ'লে মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশা কৰিছোঁ। চেঙা সমষ্টিৰ ৰাইজক কি আহ্বান জনাব? মই চেঙা সমষ্টিৰ ৰাইজক এইটোৱে আহ্বান জনাম, আপোনালোকে আমাৰ সমস্যা বহুত, ৰাস্তা ঘাটৰ সমস্যা, নদী বান্ধৰ সমস্যা, শিক্ষা দীক্ষাৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, 100টা সমস্যাৰে জড়িত আমাৰ চেঙা সমষ্টি। গতিকে মই চবতকৈ বেছি ৰাইজক আহ্বান জনাম শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, কাৰণ এটা জাতিৰ মেইন মেৰুদণ্ড হৈছে শিক্ষা। শিক্ষা নহ'লে আমি কোনো জাতি আগবাঢ়ি যাব নোৱাৰে, এইটো আমাৰ হিষ্ট্ৰীয়ে কৈ আহিছে। গতিকে শিক্ষা দীক্ষাৰ লগতে বাকী আনুষংগিক যিবিলাক সমস্যা আছে এইবিলাক আমি পৰ্যায়ক্ৰমে লাহে লাহে সমস্যাৰ সমাধান কৰি থাকিব লাগিব। গতিকে শ্ৰদ্ধাৰ অভিভাৱক আৰু শ্ৰদ্ধাৰ ৰাইজ আমাৰ চেঙা সমষ্টি নহয়, গোটেই অসমৰ ৰাইজক আহ্বান জনাওক, বিশেষকৈ আমাৰ মাইনৰিটি এৰিয়াবিলাকত আপোনালোকে নিজৰ ল'ৰা ছোৱালীখিনি শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। নিজে লাগিলে এসাঁজ নাখায়, নিজে লগতে থাকি আপোনালোকে নিজৰ ল'ৰা ছোৱালীখিনিক শিক্ষাৰ প্ৰতি বেছি গুৰুত্ব দিয়ক, তেতিয়াহ'লে আমাৰ জাতিখন আগবাঢ়ি যাব, আমাৰ দেশ আমাৰ সমাজ আগুৱাই যাবলৈ সক্ষম হ'ব। আজি আমাৰ JSMI একাডেমি প্ৰত্যেক বছৰৰ দৰে এইবাৰ আমি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশন আৰম্ভ কৰিছিলোঁ। আহি আজি 2 ডিচেম্বৰ 2025 তাৰিখত আমাৰ যিটো শেষৰ কাৰ্যসূচী আছিল মুকলিও বঁটা বিতৰণী সভা, এই কাৰ্যসূচীটো আমি ভালে পাৰ কৰাৰ কাৰণে আমাৰ এই সভাত যিসকল অতিথি আহি আমাৰ সভাখন সভাবৰ্ধন কৰিছে আৰু সন্মুখত যিসকল ৰাইজ তথা অভিভাৱক অভিভাৱিকাসকলে আমাৰ সহযোগ কৰি মুকলি সভা সুচাৰুৰূপে পালন কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে আমি গোটেই অতিথিবৃন্দ তথা সমূহ ৰাইজক JSMI একাডেমীৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ এই বিদ্যালয়খনৰ প্ৰতি সকলো ৰাইজ তথা মুৰব্বী সমাজে সুনজৰ দিব বুলি আশা ৰাখিছোঁ। নগৰ বেৰাৰ পৰা শ্বাবান আলীৰ ৰিপৰ্ট, N24 আছাম।